নাহমাদুহু ওয়া নুছল্লি আলা রাসূলিহিল কারীম আম্মা বা'দ সম্মানিত সামিনে কেৰাম আজি আমাৰ আলোচনাৰ বিষয়বস্তু হ'ল যে তাৰাবিহ নামাজ আৰু ৰোজাৰ মাজৰ সম্পৰ্ক কি এই সম্পৰ্কে বহুত মানুহে প্ৰশ্ন কৰে উলামায়ে কেৰামসকলে লিখিছে যে তাৰাবিহ নামাজ সুন্নতে মুআক্কাদা হয় যদি কোনো ব্যক্তিয়ে ৰোজাৰ নোহোৱাকে এই নামাজক জানিবুজি এৰি দিয়ে তেতিয়াহলে এনে কাৰ্য সেই ব্যক্তিজনৰ কাৰণে জায়েজ নাই আৰু তাৰ বাবে তেওঁ মালামাতৰ উপযুক্ত হ'ব আৰু সেই ব্যক্তিজন গুনাহগাৰ হ'ব আৰু তাৰাবিহ নামাজৰ যি আজৰ আৰু সওয়াব আছিলে তাৰ পৰা সেই ব্যক্তিজন মাহৰুম হ'ব কিন্তু তাৰাবিহ নামাজ নপঢ়াৰ কাৰণে ৰোজা যেহেতু ফাসিদ নহয় কিফায়াতুল মুফতিত উল্লেখ আছে যে সুন্নতে মুআক্কাদা আদায় কৰাটো ইহতিমাম কৰাটো ওয়াজিবৰ করিব হয় আৰু এটা গুৰুত্বপূৰ্ণ বিষয় যদি কোনো ব্যক্তিয়ে ৰোজা ৰাখি থকাৰ অৱস্থাত ইচ্ছাকৃতভাৱে যদি 5 ওয়াক্তৰ নামাজ আদায় নকৰে তেতিয়াহলে সেই ব্যক্তিজনৰ ৰোজাৰ যেটো ফৰজৰ জিম্মা আছিলে সেইখিনি আদায় হৈ যাব কিন্তু নামাজ যেহেতু ইছলামৰ এটা বুনিয়াদী আৰকান হয় আৰু এহম ফৰিজা হয় গতিকে সেই ব্যক্তিজনে নামাজ এৰি দিয়াৰ কাৰণে কবিৰা গুনাহত মুৰতাকিব হয় কিয়নো ৰমজান মাহত যেনেকৈ নেকিৰ পৰিমাণ বিলাক বাঢ়ি যায় ঠিক তদ্ৰুপ গুনাহৰ পৰিমাণ বিলাকো বাঢ়ি যায় সেইটো কাৰণে ৰোজাৰ পাবন্দিৰ লগে লগে নামাজৰো যাতে আমাৰ মুছলমান সকলে ইহতিমাম কৰে আৰু অকল ৰমজানুল মুবাৰকতেই নহয় অনা ৰমজানতো যাতে 5 ওয়াক্তৰ নামাজ আমাৰ প্ৰত্যেক মুছলমান ভাই ভনী সকলে আদায় কৰাৰ চেষ্টা কৰে এটা হাদিসে পাকৰ খুলাসা এনেকুৱা আছে যে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামই ফৰমালে যে মোৰ উম্মত জলিল আৰু ৰসুৱা তেতিয়ালৈকে নহয় যেতিয়ালৈকে তেওঁলোকে মাহে ৰমজানৰ হক বিলাক আদায় কৰি থাকিব সাহাবাই کرام আজমাইন রাদিয়াল্লাহু তাআলা আনহুম সকলে আৰজ কৰিলে কি হে আল্লাহৰ ৰাসূল ইয়াৰ অৰ্থ কি তেতিয়া সাল্লাল্লাহু আলাইহি ওয়াসাল্লামই ফৰমালে যে হারাম কামৰ মুৰতাকিব হোৱা অৰ্থাৎ যিজন মানুহে এই মাহে ৰমজানত এনেকুৱা গুনাহৰ কাম কৰিলে যিবিলাক হারাম হয় অৰ্থাৎ চুৰি ডকাইতি বা জিনা বা মদ পান কৰা ঠিক তদ্ৰুপ 5 ওয়াক্তৰ নামাজ এৰি দিয়াটো এটা ডাঙৰ গুনাহৰ কাম গতিকে যিবিলাক মানুহে এনেকুৱা বিলাক কাম কৰিব তে আল্লাহ পাক আৰু তেহেতৰ ফৰিস্তা সকল যিবিলাক আসমানত আছে সেই সকল ব্যক্তিৰ কাৰণে লানত কৰি থাকে গতিকে আল্লাহ তাবাৰক ওয়া তাআলা আপোনালোক সকলোকে এনেকুৱা গুনাহৰ পৰা বচাই লওক যিবিলাক গুনাহৰ আল্লাহ আৰু আল্লাহৰ ফৰিস্তা সকলৰ লানতৰ সবব হয় আৰু এটা গুৰুত্বপূৰ্ণ মাসআলা মানুহে প্ৰায় খুধে যে যিসকল ব্যক্তিয়ে ৰমজানুল মুবাৰকত তাৰাবিহ নামাজ আদায় কৰি আছে আৰু আলহামদুলিল্লাহ সেই সকলে প্ৰথমৰ পৰা শেষলৈকে কোৰআন পাকৰো তিলাওয়াত শুনি আছে সেই নামাজৰ মাজতে কিন্তু যেতিয়া তেখেতলোকৰ সেই খতমে কোৰআন অৰ্থাৎ কোৰআন শৰীফ শেষ হৈ যায় ধৰি ললো যেনিবা 27 ৰমজানতে শেষ হৈ গল তাৰ পিছত কিন্তু দেখা যায় যে কিছু সংখ্যক মানুহে যেহেতু তাৰাবি নামাজত কোৰআন খতম হৈ গল গতিকে বাকি যি 2-3 দিন আৰু থাকি যায় তাৰাবি নামাজ গতিকে আদায় নকৰে সেই সকলৰ কাৰণেও এটো মাসআলা জানি লোৱাটো জৰুৰী যে তাৰাবি নামাজৰ মাজত কোৰআন শৰীফক মুকম্মল খতম কৰা যেহেতু এটা সুন্নতৰ আমল হয় বা উত্তম আমল হয় কিন্তু ইয়াৰ লগে লগে সম্পূৰ্ণ ৰমজানুল মুবাৰকত তাৰাবিহ নামাজ আদায় কৰাটো সুন্নতে মুআক্কাদা হয় গতিকে আমি পৰাপক্ষত কোনো ওজৰ নোহোৱাকে যাতে তাৰাবিহ নামাজ এৰি নিদু আল্লাহ তাবাৰক তাআলা আমাক আৰু আপোনাক সকলোকে যিখিনি কোৱা শুনা হল তাৰ ওপৰত আমল কৰা তৌফিক দান কৰক আমিন আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু